যিকোনো শুভ কাম কৰিবলৈ যোৱাৰ আগতে কৰক মাত্ৰ এটা সৰু কাম আৰু তাৰ পাছতেই বহুত বেছি আচলতে চমৎকাৰ দেখিব। যিটো কাম আপুনি কৰিবলৈ গৈছিলে সেই কামটোত আচলতে সফলতা পাব। হয়, আপোনালোকে ঠিকেই শুনি আছে। যিকোনো মই কৈছো যে শুভ কাম হ'ব পাৰে। আপুনি যদি ক'বাত যদি এটা চাকৰিৰ ইণ্টাৰভিউ দিব গৈছে, ইয়াৰ লগতে ক'বাত যদি আপুনি এক্সাম দিব গৈছে, মুঠতে যিকোনো আপুনি ভাল কাম কৰিবলৈ নাযাওক কিয়, শুভ কাম কৰিবলৈ নাযাওক কিয়, সকলো কামতে যদি এবাৰতে সফলতা বিচাৰিছে, এবাৰতে ছাকচেছ বিচাৰিছে, তেনেহ'লে মাত্ৰ এটা সৰু কাম কৰিব লাগে। তাৰ পাছতে আচলতে বহুত বেছি চমৎকাৰ আপুনি আপোনাৰ জীৱনত দেখা পাব, মেজিক দেখা পাব বুলি ক'ব লাগিব। আপুনি যিটো কাম কৰিবলৈ আচলতে সেই উপায়টো কৰি গৈছিল, সেই কামটোত 100% সফলতা পাব। গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব। এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে পটাপট এই ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু আপোনালোক সকলোকে মই সেই উপায়টোৰ বিষয়ে জনাই দিব বিচাৰিম। একেবাৰে সহজ উপায়, জাষ্ট আপোনালোকে কৰি গ'লেই হৈ গ'ল। যেতিয়া আপুনি কিবা এটা শুভ কাম কৰিবলৈ যাব, যেতিয়া আপুনি কিবা এটা ভাল কাম কৰিবলৈ যাব, বোলে আপুনি কিবা এটা এক্সাম দিবলৈ গৈছে, কিবা এটা বোলে আপুনি চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈছে, মুঠতে যিকোনো শুভ কামেই নহওক কিয়, তাত যদি 100% ছাকচেছ বিচাৰিছে, তেনেহ'লে আপুনি সেই এক্সামটো দিয়াৰ আগতে হওক বা যিকোনো শুভ কাম কৰাৰ আগতে আপুনি কাম এটা কৰি যাওক। সেইটো হৈছে, আপোনাৰ যদি কোনোবা প্ৰিয়সী আছে বা আপোনাৰ যদি কোনোবা পত্নী আছে, যিসকলৰ পত্নী নাই তেওঁলোকৰ যদি জীয়েফ আছে, তেওঁৰ কপালত আচলতে এটা কিছ কৰি যাওক। হয়, আপোনালোকে ঠিকেই শুনি আছে। বহুতে এইটো কি উপায় দিছে বুলি ভাবিব পাৰে, কিন্তু আপোনালোকক জনাই দিব বিচাৰিম যে এগৰাকী মহিলা সাধাৰণতে মা লক্ষ্মীৰ লগত তুলনা কৰা হয়, মা লক্ষীৰ লগত তুলনা কৰা হয়। গতিকে তেখেতক যদি আপুনি যদি এটা কিছ কৰি যায়, তেতিয়া আচলতে যিটো আপোনাৰ শুক্ৰ গ্ৰহ থাকে, যিটো আমাক লাক্সাৰীৰ কাৰণে লাগে, সেই গ্ৰহটো আচলতে ষ্ট্ৰং হৈ যায়। আৰু মহিলাক সাধাৰণতে শুক্ৰৰ লগতো তুলনা কৰা হয়। যিমান আপুনি এগৰাকী মহিলাক সুখী কৰি ৰাখিব, সিমান আচলতে আপুনি জীৱনত ছাকচেছ পাব। গতিকে আপুনি যদি কিবা এটা যদি ভাল কাম কৰিবলৈ আগবাঢ়িছে, কিবা যদি শুভ কাম কৰিবলৈ আগবাঢ়িছে, তেনেহ'লে আপোনাৰ প্ৰিয়সী হওক বা আপোনাৰ পত্নী হওক, তেখেতক আচলতে কপালত এটা কিছ কৰি যাওক। আৰু আপুনি নিজেই চাব যে আপুনি যিটো কামত আচলতে গৈছিল কৰিবলৈ, সেই কামটোত আচলতে 100% সফলতা লাভ কৰিব। গতিকে এনেকুৱা ধৰণৰ যিবিলাক উপায়, এইবিলাক আচলতে সাধাৰণতে কোনো নকয় মোৰ বাহিৰে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।